হেলিকপ্টাৰ এসপ্তাহ আগত আহিছে, মই বিচৰা নাছিল, সিহঁতে এডভান্স আহি পেলাই আছে। বাকী ল'ব নেকি এবাৰ? বাকী নহয়, মই কৈছোঁ এইবাৰ মেলা মানুহ বিচাৰি থাকে হেলিকপ্টাৰ দিবৰ কাৰণে, ড্ৰাইভাৰবিলাক আলোচনা কৰি থাকে। মইতো সিদিনা কৈছোঁ অলৰেডি যে বহুতে আমাৰ লগত আলোচনা হৈ আছে যে আমি যাম, আমাক মাতক। তো মই মাথাই নাছিল, এসপ্তাহ আগত আহি পেলাই আছে। এইটো আমাৰ ইয়াতেতো থ'ব জেগা নাই, সেইকাৰণে মই গুৱাহাটীত থ'ব দিছে। আৰু পইচাটো 50% ভাড়াটো ফুল নাদিব মই। ইমান জবৰদস্ত, মই য'ত বিচৰা নাই জবৰদস্ত আহি পেলাই আছে একটা হেলিকপ্টাৰ। আগতে ৰেডি হেলিকপ্টাৰ এইবাৰ? আগতে ৰেডি, কি কৰিব মই, উপায় নাই। মই কৈছোঁ মই ইমান ভাড়া দিব নোৱাৰে, 50% লওঁ বাছ। হেলিকপ্টাৰ এসপ্তাহ আগত আহিছে, মই বিচৰা নাছিল, সিহঁতে এডভান্স আহি পেলাই আছে। বাকী ল'ব নেকি এবাৰ? বাকী নহয়, মই কৈছোঁ এইবাৰ মেলা মানুহ বিচাৰি থাকে হেলিকপ্টাৰ দিবৰ কাৰণে, ড্ৰাইভাৰবিলাক আলোচনা কৰি থাকে। মইতো সিদিনা কৈছোঁ অলৰেডি যে বহুতে আমাৰ লগত আলোচনা হৈ আছে যে আমি যাম, আমাক মাতক। তো মই মাথাই নাছিল, এসপ্তাহ আগত আহি পেলাই আছে। এইটো আমাৰ ইয়াতেতো থ'ব জেগা নাই, সেইকাৰণে মই গুৱাহাটীত থ'ব দিছে। আৰু পইচাটো 50% ভাড়াটো ফুল নাদিব মই। ইমান জবৰদস্ত, মই য'ত বিচৰা নাই জবৰদস্ত আহি পেলাই আছে একটা হেলিকপ্টাৰ। আগতে ৰেডি হেলিকপ্টাৰ এইবাৰ? আগতে ৰেডি, কি কৰিব মই, উপায় নাই। মই কৈছোঁ মই ইমান ভাড়া দিব নোৱাৰে, 50% লওঁ বাছ।